IPLৰ এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়ী ৰিয়ান বাহিনী। দ্বিতীয়খন কোৱালিফায়াৰ মেচৰ বাবে যোগ্যতা অৰ্জন ৰাজস্থান ৰয়েলছৰ। পুনৰ চৰ্চাত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্ব। এটা ছিজনত 65টা ছিক্সাৰেৰে অভিলেখ স্থাপন বৈভৱ সূৰ্যবংশীৰ। চলিত IPL ছিজনত ফাইনেলৰ দিশে এখোজ আগুৱালে ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে। লীগ পৰ্যায়ত দুবাৰকৈ ৰাজস্থান ৰয়েলছক পৰাস্ত কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে। কিন্তু বুধবাৰে গুৰুত্বপূৰ্ণ এলিমিনেটৰ মেচত ৰাজস্থানৰ হাতত 47 ৰানত পৰাভূত হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ। ৰোমাঞ্চকৰ মেচখনত প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে 8টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 243 ৰান। ৰাজস্থানৰ 15 বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীয়ে খেলিলে বিস্ফোৰক ইনিংছ। 29টা বলত 97 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিলে বৈভৱে। মাত্ৰ 3 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হ'ল বৈভৱ। বৈভৱৰ ইনিংছত আছে 5টা 4 আৰু 12টা ছিক্সাৰৰ সমাহাৰ। এই মেচখনতে ক্ৰিছ গেইলৰ 14 বছৰীয়া অভিলেখো ভংগ কৰে 15 বছৰীয়া বৈভৱে। পূৰ্বে ক্ৰিছ গেইলে IPLৰ এটা ছিজনত সৰ্বাধিক 59টা ছিক্সাৰ কোবাই গঢ়িছিল অভিলেখ। বুধবাৰৰ মেচখনত মৰা 12টা ছিক্সাৰৰ সৈতে এই মুহূৰ্তত বৈভৱ সূৰ্যবংশীৰ মুঠ ছিক্সাৰৰ সংখ্যা হ'লগৈ 65টা। তদুপৰি IPLৰ প্লে-অফৰ ইতিহাসত দ্ৰুততম অৰ্ধশতক অৰ্জনেৰে ৰাইনাৰ অভিলেখ স্পৰ্শ কৰে বৈভৱে। মেচখনত মাত্ৰ 16টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়ে। ৰোমাঞ্চকৰ মেচখনত ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে 29, ধ্ৰুৱ জুৱেলে 50, অধিনায়ক ৰিয়ান পৰাগে 26, ডনভান ফেৰেইৰাই 12 আৰু ৰবীন্দ্ৰ জাদেজাই অপৰাজিত 12 ৰানৰ অৱদান আগবঢ়ায়। প্ৰত্যুত্তৰত 19.2 অভাৰতে 196 ৰান স্ক'ৰ কৰি থমকিল ছানৰাইজাৰ্ছ হায়দৰাবাদ। ৰাজস্থানৰ দুৰ্ধৰ্ষ বলাৰৰ বলিং বিক্ৰমত তছনছ হৈ পৰিল হায়দৰাবাদৰ বেটিং লাইন-আপ। ৰাজস্থানৰ জফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে নাণ্ডে বাৰ্গাৰ, সুশান্ত মিশ্ৰ, ৰবীন্দ্ৰ জাদেজাই 2টাকৈ উইকেট আৰু যশ পুঞ্জাই 1টাকৈ উইকেটৰ পতন ঘটায়। এলিমিনেটৰৰ দৰে এখন গুৰুত্বপূৰ্ণ মেচত দলক জয়ী কৰোৱাত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা ৰিয়ান পৰাগৰ অধিনায়কত্বক ক্ৰিকেট অনুৰাগীয়ে কৰিছে উচ্চ প্ৰশংসা। বিশ্বকাপজয়ী অষ্ট্ৰেলিয়া দলক নেতৃত্ব দিয়া পেট কামিন্সৰ দৰে অভিজ্ঞ অধিনায়ক বা খেলুৱৈৰ ৰণনীতিক পৰাস্ত কৰিলে অসমৰ ৰিয়ান পৰাগৰ ৰণনীতিয়ে। ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে পৰাস্ত কৰিলে পেট কামিন্সৰ নেতৃত্বৰ দল ছানৰাইজাৰ্ছ হায়দৰাবাদক। উল্লেখ্য যে এই পৰ্যন্ত চলিত IPLত মুঠ 680 ৰান স্ক'ৰ কৰা ৰাজস্থানৰ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে অৰেঞ্জ কেপ। হায়দৰাবাদৰ বিৰুদ্ধে মেচখনৰ অন্তত ছুপাৰ ষ্ট্ৰাইকাৰ, সৰ্বাধিক ছিক্সাৰ, সৰ্বাধিক বাউণ্ডেৰী আৰু প্লেয়াৰ অৱ দ্য মেচকে ধৰি মুঠ 4টা পুৰস্কাৰ লাভ কৰে বৈভৱে। ইফালে অহা 29 মে'ত অনুষ্ঠিত হ'ব লগা কোৱালিফায়াৰ 2ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৰাজস্থান ৰয়েলছে। কোৱালিফায়াৰ 2ত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰিয়ানৰ দল ৰাজস্থান ৰয়েলছ। কোৱালিফায়াৰ 2ত জয়ী হোৱা দলটোৱে RCBৰ বিৰুদ্ধে ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ব। 2024ত IPLৰ খিতাপ কোনে দখল কৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা 31 মে'ত অনুষ্ঠিত হ'ব লগা মেগা ফাইনেলৰ মহাৰণলৈ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্ল'ভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।